4 মাহ জোৰা যি মোৰ নিৰ্বাচনী অভিযান বা প্ৰচাৰ আছিলে আজি দেৰগাঁৱত আনুষ্ঠানিকভাৱে সামৰণি পৰিলে। দেৰগাঁও এটা নতুন বিধানসভা খুমটাই, গোলাঘাট, দেৰগাঁও, মাজুলী, তিতাবৰ বহুত কেইটা সমষ্টিৰ পৰা নতুন বিধানসভা সমষ্টি বনোৱা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী অতি পুৰণি আৰু প্ৰতিষ্ঠা কালৰ সদস্য ডক্টৰ মৃদুল দত্ত আমাৰ প্ৰাৰ্থী। তেখেতৰ প্ৰাৰ্থিত্বক লৈ আমাৰ দলটো যথেষ্ট উৎসাহী। মই আশা কৰোঁ দেৰগাঁৱৰ ৰাইজে বিপুল ভোটত মৃদুল দত্ত ডাঙৰীয়াক বিজয়ী কৰিব। 100+টো চান্সৰ কথা, কিন্তু 90টাৰ পৰা 100টাৰ ভিতৰত আমি ছিট পাম আৰু বিজেপিয়ে অকলে 70ৰ ওপৰত পাব, এই কথাখিনি মই ক'ব পাৰিম। উজনিততো আমি চবেই ছিট পাম। উজনিত, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট আমিতো সদায় জিকোঁ। অলপ সমস্যা যোৰহাট আৰু শিৱসাগৰত থাকে, কিন্তু এইবাৰ যোৰহাট শিৱসাগৰতো পৰিৱেশটো বহুত ভাল। 4 মাহ জোৰা যি মোৰ নিৰ্বাচনী অভিযান বা প্ৰচাৰ আছিলে আজি দেৰগাঁৱত আনুষ্ঠানিকভাৱে সামৰণি পৰিলে। দেৰগাঁও এটা নতুন বিধানসভা খুমটাই, গোলাঘাট, দেৰগাঁও, মাজুলী, তিতাবৰ বহুত কেইটা সমষ্টিৰ পৰা নতুন বিধানসভা সমষ্টি বনোৱা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী অতি পুৰণি আৰু প্ৰতিষ্ঠা কালৰ সদস্য ডক্টৰ মৃদুল দত্ত আমাৰ প্ৰাৰ্থী। তেখেতৰ প্ৰাৰ্থিত্বক লৈ আমাৰ দলটো যথেষ্ট উৎসাহী। মই আশা কৰোঁ দেৰগাঁৱৰ ৰাইজে বিপুল ভোটত মৃদুল দত্ত ডাঙৰীয়াক বিজয়ী কৰিব। 100+টো চান্সৰ কথা, কিন্তু 90টাৰ পৰা 100টাৰ ভিতৰত আমি ছিট পাম আৰু বিজেপিয়ে অকলে 70ৰ ওপৰত পাব, এই কথাখিনি মই ক'ব পাৰিম। উজনিততো আমি চবেই ছিট পাম। উজনিত, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট আমিতো সদায় জিকোঁ। অলপ সমস্যা যোৰহাট আৰু শিৱসাগৰত থাকে, কিন্তু এইবাৰ যোৰহাট শিৱসাগৰতো পৰিৱেশটো বহুত ভাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।